সকলোকে আদা 24/7 নৰ্থ ইষ্ট ফ্যামিলিৰ পৰা আৰু মোৰ ফালৰ পৰা মানে কুনাল ছাৰৰ ফালৰ পৰা বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল ঠিক আছে তোমালোকে এনজয় কৰা বিহুটো এন্ড ইয়েস যেতিয়া বিহু বুলি বিকল তেতিয়া নাচিবলৈ মন কৰে সো নাচিবা এনজয় কৰিবা আৰু ভোগালী বিহয় সো পিঠা আৰু সব খাবা ঠিক আছে এন্ড তাৰ পিছত তুমি নেপাহৰিবা পঢ়িবৰ কাৰণে ওকে হ্যাপি বিহু টু অল অফ ইউ সমূহ অসমবাসী ৰাইজক চেনেহৰ ভোগালী বিহুৰ উলগ জনাইছো হেল্ল' এভৰিৱান সকলোলৈকে তোমালোকক ভোগালী বিহুৰ অলেখ অলেখ শুভেচ্ছা এই ভোগালী বিহুৱে তোমালোকৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু ভোগ কঢ়িয়াই আনক তোমালোকৰ মনত যিমানবোৰ আশা আছে তোমালোকে মনত যিমানবোৰ সপোন পুহি ৰাখিছা সেই সপোনবোৰ যেন তোমালোকৰ এই ভোগৰ ভোগালীয়ে লৈ আহে আৰু মনত তোমালোকৰ যিমান নেতিবাচক ভাৱধাৰা চিন্তাধাৰা কেতিয়াবা নিগেটিভ যিমানবোৰ থট আছে সেই সকলোবোৰ যেন তোমালোকৰ মেজিৰ জুইৰ লগতে দাহ যাওক তাকে কামনা কৰিলো আকৌ এবাৰ ভোগালী বিহুৰ অলেখ আপোনালোক সকলোৰে দিনবোৰ ভোগালী হৈ পৰক সেই কামনাৰে সকলোকে ভোগালী বিহুৰ শুভ কামনা জ্ঞাপন কৰিলো হেল্ল' এভৰিৱান প্ৰত্যেককে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ আড্ডা 24/7 নৰ্থ ইষ্টৰ ফালৰ পৰা আৰু এই ভোগালীয়ে যাতে প্ৰত্যেককে ভোগৰ বতৰা বিলায় আৰু 2025ত যাতে প্ৰত্যেকৰে হাতত একোটা চৰকাৰী চাকৰি থাকে তাৰে শুভকামনাৰে মোৰ ফালৰ পৰাও তোমালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই ভোগালী বিহু প্ৰত্যেকে এনজয় কৰা প্ৰত্যেকে খানা খোৱা প্ৰত্যেকে মেজি জ্বলোৱা ঠিক আছে থেংক ইউ সো মাচ